স্বাগতম জানাইছো আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব লাইছো ৰাজ্যৰ কোভিডৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সৰ্বদলীয় সভা বৰ্তমান অনুষ্ঠিত হৈছে গুৱাহাটীৰ খানাপাৰাস্থিত এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জানাইছো ৰাজ্যত ভয়াবহ বা সমগ্ৰ দেশত যি ভয়াবহ কৰোনাৰ পৰিস্থিতি আছে ৰাজ্যটো ইতিমধ্যে কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে এই সন্দৰ্ভতে শেহতীয়া পৰিস্থিতিক লৈ সৰ্বদলীয় বৈঠক প্ৰশাসনিক মহাবিদ্যালয় যি আছে খানাপাৰাত সেই মহাবিদ্যালয়ত বৰ্তমান এই সৰ্বদলীয় বৈঠক অনুষ্ঠিত আছে মুখ্যমন্ত্ৰী উপস্থিত আছে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰে জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত সকলো ৰাজনৈতিক দলৰ নেতাৰ উপস্থিতিত এই বৈঠক বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো কি সিদ্ধান্ত লোৱা হয় হেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত আছে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাও বৈঠকত উপস্থিত এজেপিৰ জগদীশ ভূঞা আৰু ইউপিপিএল দলৰ নাথৰাম বড়ো ৰাইজৰ দলৰ ভাস্কতি শইকীয়া উপস্থিত আছে আৰু এই সৰ্বদলীয় সভা শেহতীয়া যি পৰিস্থিতি আছে কোভিডৰ সেই সন্দৰ্ভত আয়োজন কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা শীৰ্ষ বিষয়াসকল উপস্থিত আছে প্ৰতিটো বিভাগৰে ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছে সৰ্বদলীয় সভা এই সৰ্বদলীয় সভাত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ৰাজনৈতিক দলসমূহে কেনে ধৰণৰ পৰামৰ্শ আগবঢ়ায় হেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব এই সৰ্বদলীয় সভাৰ আমি কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো আৰু এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো সৰ্বদলীয় সভাৰ আয়োজন কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰু ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰে শীৰ্ষ বিষয়াৰ উপস্থিতিত এই সৰ্বদলীয় সভা অনুষ্ঠিত কৰা হৈছে আমি এই ফুটেজত দেখা পাইছো যে আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য সচিব ৰিপুন বৰাক আমি দেখা পাইছো ৰঞ্জিত দাসক আমি এই ফুটেজত দেখা পাই আছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া পৰিস্থিতি কেনে ধৰণৰ হৈছে কি ৰূপত আছে বিগত দুটা দিনত যদি চোৱা যায় কালি আৰু পৰহি ৰাজ্যত দুদিনে 1600তকৈ অধিক কোভিড পজিটিভ লোক পোৱা গৈছে কামৰূপ মহানগৰীত 700তকৈ অধিক লোক কোভিড পজিটিভ পোৱা গৈছে বিগত দুটা দিনত কামৰূপ মেট্ৰ' যি জিলা আছে আৰু ৰাজ্যটো দেশৰ অন্যান্য প্ৰান্তৰ দৰে ভয়াবহ পৰিস্থিতি নহলেও কোভিডে কিছু চিন্তাত পেলাইছে কাৰণ পজিটিভ লোকৰ সংখ্যা বৃদ্ধি পাইছে দুটা দিনে 1600তকৈ অধিক কোভিড পজিটিভ লোক পোৱা গৈছে বিগত দুটা দিনত আৰু এই গুৰুত্বপূৰ্ণ বৈঠক বৰ্তমান খানাপাৰাত অনুষ্ঠিত হৈ আছে ৰাজনৈতিক দলসমূহৰ সৈতে পৰামৰ্শ লৈ থকা হৈছে কি পদক্ষেপ গ্ৰহণ কৰিলে প্ৰকৃততে লাভদায়ক হ'ব ৰাজ্যক এই পৰিস্থিতিৰ পৰা বচাব পৰা যাব এনে ধৰণৰ পৰামৰ্শ বিচাৰি এই গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক বৰ্তমান অনুষ্ঠিত হৈ আছে আমি এক্সক্লুসিভ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো আৰক্ষী সঞ্চালক প্ৰধানক দেখা পোৱা গৈছে মুখ্য সচিবক দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে ৰিপুন বৰা ৰঞ্জিত দাস আৰু বিগত দুটা দিনৰ যদি তথ্য আমি আপোনালোকক দিবলৈ চাওঁ তেতিয়াহ'লে ৰাজ্যত কালি আৰু পৰহি দুইটা দিনে 1600কৈ লোক কোভিড পজিটিভ পোৱা গৈছে দুটা দিনত কামৰূপ মেট্ৰ' যদি চোৱা যায় প্ৰায় 700তকৈ অধিক লোক দুটা দিনতে কোভিড পজিটিভ পোৱা গৈছিল ৰাজ্যৰ পৰিস্থিতি কি দিশত গৈছে বা কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে এই ভয়াবহ পৰিস্থিতিৰ পৰা বাচিব পৰা যাব তাৰ সন্দৰ্ভতে এই গুৰুত্বপূৰ্ণ বৈঠক সৰ্বদলীয় বৈঠক বৰ্তমান মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে জগদীশ ভূঞাক আমি ইয়াত দেখা পাই আছো
আমি দেখা পাই আছোঁ অন্যান্য বিষয়া ব্যৱসায়ীসকলক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে, ৰাজ্যৰ মুখ্য সচিব উপস্থিত আছে, আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত আছে, প্ৰতিটো বিভাগৰে শীৰ্ষ বিষয়াসকল এই সভাত বৰ্তমান উপস্থিত আছে। আমাৰ সাংবাদিক তাত উপস্থিত আছে, আমি তেওঁৰ সৈতে ফোন যোগে সংযুক্ত হ'বলৈ চেষ্টা কৰি আছো। অভিজিত আচাৰ্য, অভিজিত, এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব বিচাৰিছো এই যি বৈঠক আছে, এই বৈঠকত কোন কোন ৰাজনৈতিক দলৰ নেতা উপস্থিত হৈছেগৈ আৰু কিমান সময় হ'ল বৈঠক? কিছু সময় প্ৰায় আধা ঘণ্টা পূৰ্বে অসম প্ৰশাসনিক পদাধিকাৰ যি মহাবিদ্যালয় আছে, মহাবিদ্যালয়ত সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হৈছে, য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সেই বৈঠক বৰ্তমান চলি আছে। আৰু ইয়াৰ লগতে ক'ব লাগিব যে প্ৰতিটো ৰাজনৈতিক দলৰ সভাপতিসকল উপস্থিত আছে। কংগ্ৰেছৰ হৈ উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ গৰাকী আদি কৰি বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে আদি কৰি উপস্থিত, কাৰণ কভিডক লৈ আচলতে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত ল'ব, এই সিদ্ধান্তসমূহ যাতে হয়, এয়া আছিলে আমাৰ সাংবাদিক। মই পোনে পোনে সংযুক্ত হ'বলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক অভিজিত আচাৰ্য আছে, অভিজিত আচাৰ্যৰ সৈতে মই পোনে পোনে সংযুক্ত হ'বলৈ চেষ্টা কৰিম। হয় অভিজিত, মই আপোনাৰ ওচৰলৈ আহিছোঁ, পোনে পোনে সংযুক্ত হৈছোঁ। বৈঠকস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক অভিজিত আচাৰ্য। অভিজিত, মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই বৈঠকৰ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। অভিজিত। হৈছে 30-40 মিনিট পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সেই বৈঠক আৰম্ভ হৈছে, য'ত প্ৰতিটো ৰাজনৈতিক দলৰ সভাপতি উপস্থিত আছে। দেখা গৈছে যে কংগ্ৰেছৰ হৈ ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত আছে, বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত আছে, ইয়াৰ লগতে ৰাষ্ট্ৰীয় জনতা দলৰ ৰাইজৰ দলৰ হৈ ভাস্কৰী শইকীয়া উপস্থিত আছে, আনহাতে অসম জাতীয় পৰিষদৰ জগদীশ ভূঞা উপস্থিত আছে। প্ৰতিটো ৰাজনৈতিক দলৰ বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিটো ৰাজনৈতিক দল উপস্থিত আছে, কাৰণ কভিডক লৈ আচলতে ৰাজ্য চৰকাৰে যি কেইবাটাও সিদ্ধান্ত ল'বলৈ গৈ আছে, সেই সিদ্ধান্তকেইটাত যাতে বিৰোধীও যাতে সহমত থাকে। আৰু আচলতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাতে সেই বৈঠক বৰ্তমান চলি আছে। আৰু এটা কথা ইয়াতে ক'ব লাগিব নিশ্চয়কৈ, কাৰণ 2 মে তাৰিখে যিহেতু ফলাফল ঘোষণা হ'ব, গতিকে 2 মে তাৰিখে ফলাফল ঘোষণা হোৱাৰ পূৰ্বে, কাৰণ 30 এপ্ৰিললৈকে যিহেতু নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্য সচিবে, দেখা গৈছিল যে পৰহি দিনা যি নতুন নিৰ্দেশনা জাৰি কৰিছে যে 6 বজাৰ লগে লগে আচলতে দোকান পোহাৰসমূহ বন্ধ কৰিব লাগে। গতিকে 6 বজাৰ লগে লগে যিহেতু দোকান পোহাৰসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে, গতিকে পদপথৰ ব্যৱসায়ী হওক বা ক্ষুদ্ৰ যিসকল ব্যৱসায়ী, সেইসকল ব্যৱসায়ীয়ে বিৰোধী দলসমূহক আচলতে অৱগত কৰিছিল যে আমাৰ অসুবিধা হ'ব। গতিকে এইসমূহ বিষয়েও কিন্তু দেখা গৈছে যে বিৰোধী দলসমূহে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত যিহেতু বৰ্তমান বৈঠক চলি আছে, সেই বৈঠকত তেওঁলোকৰ সহমত তেওঁলোকে উপস্থাপন কৰিব। আৰু আচলতে যদিহে ৰাজ্য চৰকাৰ নতুন আৰু কিবা সিদ্ধান্ত লয়, তেতিয়াহ'লে এই সিদ্ধান্তৰ ওপৰত বিৰোধীৰ সহমত থাকিব নে নাই, এই বিষয়টোক লৈ পেলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই বৈঠক চলাই আছে। আৰু এই বৈঠকত উপস্থিত আছে ৰাজ্যৰ আৰক্ষী সঞ্চালকে প্ৰধানকে আদি কৰি ৰাজ্যৰ মুখ্য সচিব উপস্থিত আছে, ৰাজ্যৰ মুখ্য সচিব প্ৰতিটো বিভাগৰে আচলতে আমোলা বিষয়াসকল উপস্থিত আছে। আৰু এই বৈঠক কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। বৰ্তমান এই বৈঠক বৰ্তমান চলি আছে। দীক্ষিত। হয় অভিজিত, এটা বিষয় মই আপোনাৰ পৰা জানিব বিচাৰিম, কাৰণ অহা 2 মে'ত নিৰ্বাচনী ফলাফল আহিব, আৰু সাধাৰণতে পূৰ্বতে যেতিয়া দেখা পোৱা যায়, যেতিয়া পৰিস্থিতি অনুকূল থাকে, আমি দেখা পাইছিলোঁ যে যি ৰাজনৈতিক দল বিজয়ী হৈ আহে, তেওঁলোকৰ মাজত হাঁহি ফূৰ্তি বা এটা প্ৰচেছন উলিওৱা হয়। এই বিষয়েও এইবাৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে নেকি? কাৰণ ৰাজনৈতিক দলসমূহৰ লগত, কাৰণ কভিডৰ ভয়াৱহ পৰিস্থিতি বৰ্তমান সমগ্ৰ দেশত আছে। ৰাজ্যত যদি আপুনি চাই, বিগত 2টা দিনত 1600তকৈ অধিক লোক কভিড পজিটিভ পোৱা গৈছে। আৰু এনে পৰিস্থিতিত নিৰ্বাচনী ফলাফল বা ভোট গণনা অহা 2 মে'ত হ'ব। এই পৰিস্থিতিটো যাতে অধিক সমাগম নহয়, এই সন্দৰ্ভতো তাত কিছু আলোচনা হোৱাৰ সম্ভাৱনা আছে নেকি?
চাওক যেহেতু 30 এপ্ৰিল তাৰিখেহে নতুন যি নিৰ্দেশনা এই নিৰ্দেশনা দিয়া হৈছে গতিকে 30 এপ্ৰিল তাৰিখে যেহেতু নতুন নিৰ্দেশনা দিয়া হৈছে নিৰ্দেশনা সামৰণি পৰিব গতিকে এই বিগত এই কেইবাটা দিনত আচলতে সাধাৰণ লোকৰ যাতে কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয় এই বিষয়টো বিৰোধীয়ে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু বিৰোধীয়ে এই বিষয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰিছে আৰু আনহাতে যাতে আৰক্ষীয়ে যাতে কোনো ধৰণৰ সাধাৰণ ৰাইজৰ ওপৰত যাতে লাঠি চাৰ্জ নকৰে বা লাঠি ব্যৱহাৰ নকৰে এই বিষয়টোকো বিৰোধীয়ে যথেষ্ট গুৰুত্ব সহকাৰে তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰিছে গতিকে যি কেইবাটাও সিদ্ধান্ত লোৱা হ'ব বা সিদ্ধান্ত ল'বলৈ গৈ আছে ৰাজ্য চৰকাৰে এইকেইটা সিদ্ধান্তৰ ওপৰত যাতে বিৰোধী যাতে পুনৰ যাতে সহমত থাকে তাৰ প্ৰতি যাতে তেওঁলোকে কোনো ধৰণৰ যাতে ক'ব নোৱাৰে আচলতে আমাক নজনোৱাকৈ কেইটা সিদ্ধান্ত লোৱা হৈছে গতিকে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকল উপস্থিত আছে আৰু আনহাতে এটা কথা ক'ব লাগিব কাৰণ চাওক 2 তাৰিখে যিহেতু ৰাজ্যৰ অসম বিধানসভাৰ ফলাফল ঘোষণা কৰা হ'ব গতিকে সেই দিনটোত যাতে কোনো ধৰণৰ বিৰোধীয়ে যাতে সমদল নুলিয়াই বা এই বিষয়টোক লৈও যাতে ভয়াৱহ পৰিৱেশৰ যাতে সৃষ্টি নহয় আচলতে বা কাউণ্টিং এজেণ্ট বা এইসমূহ বিষয় কেনেধৰণে থাকিব এইসমূহ বিষয়ো হয়তো আলোচনা হ'ব পাৰে কাৰণ নিৰ্বাচন আয়োগৰ সৈতে হয়তো আন এটা বৈঠক অনুষ্ঠিত হ'ব পাৰে কাৰণ আজি যেহেতু ৰাজ্য চৰকাৰ উদ্যোগতে এই বৈঠক অনুষ্ঠিত হৈছে গতিকে পৰৱৰ্তী যি বৈঠক হ'ব বা আজি কাইলৈ হয়তো এই বৈঠকটো অনুষ্ঠিত হ'ব ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ সৈতে বৈঠকটো হ'ব কাৰণ 2 তাৰিখে যেহেতু ফলাফল ঘোষণা হ'ব গতিকে 2 তাৰিখে ফলাফল ঘোষণা হোৱাৰ সময় যাতে কোনো ধৰণৰ সমদল নুলিয়াই আৰু আচলতে কাউণ্টিং এজেণ্ট বা পুলিং এজেণ্টসকলে কেনেধৰণে কাম কৰিব বা কিমান মানুহ ভিতৰলৈ সোমাই যাব পাৰিব এই বিষয়টোক লৈ হয়তো কাইলৈ হয়তো আৰু আন এক বৈঠক অনুষ্ঠিত হ'ব পাৰে সেই বৈঠক হ'ব ৰাজ্যৰ নিৰ্বাচনী আয়োগৰ সৈতে কিন্তু এই মুহূৰ্তত ৰাজ্যৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে আদি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত আজি সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হৈছে য'ত বিৰোধীয়ে কেইবাটাও তেওঁলোকৰ প্ৰশ্ন ৰাখিছে নিজৰ দাবী ৰাখিছে য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিটো ৰাজনৈতিক দলৰ পৰা নিজ মতামত লৈছে আৰু নিজ মতামত লোৱাৰ পাছতে এক সিদ্ধান্ত লোৱা হ'ব আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিটো কিছু সময়ৰ পাছতে তেওঁ সম্বোধন কৰিব গতিকে তেওঁ কি বিষয়ক লৈ আচলতে ভিতৰত আলোচনা কৰিছে হয়তো এই সমগ্ৰ বিষয়টোক লৈ পেলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰাই আমি কিছু জানিবলৈ চেষ্টা কৰিম দীক্ষিত হয় অভিজিৎ ধন্যবাদ জনাইছোঁ আৰু আপুনি নজৰ ৰাখক এই বৈঠকখনৰ ওপৰত আৰু মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলে কি মন্তব্য দিয়ে সেই মন্তব্যৰ প্ৰতি আপুনি আপোনাৰ নজৰ ৰাখক আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ বাতৰিটো আমি আমাৰ দৰ্শকসকললৈ আগবঢ়াইছোঁ যে ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিক লৈ সৰ্বদলীয় বৈঠক বৰ্তমান অনুষ্ঠিত হৈ আছে খানাপাৰাস্থিত যি প্ৰশাসনিক মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়ৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ যি আছে তাত এই বৈঠক বৰ্তমান অনুষ্ঠিত হৈ আছে সৰ্বদলীয় বৈঠক শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বৰ্তমান বিস্তৃত আলোচনা ৰাজনৈতিক দলসমূহৰ সৈতে হৈ আছে আৰু এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছোঁ যে এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা ল'লে ভাল হয় এই সন্দৰ্ভতো আলোচনা হৈ আছে